নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে 2025 চনৰ আগষ্ট মাহ কেনেকুৱা হ'ব সেই বিষয়ে আলোচনা কৰিম। এই মাহত প্ৰেমত সফলতা পাবনে? চাকৰিত পদোন্নতি সম্ভাৱনা আছে? স্বাস্থ্য, ধন সম্পত্তি আৰু পাৰিবাৰিক জীৱনত গ্ৰহৰ খেলৰ কি প্ৰভাৱ পৰিব? এই ভিডিঅ'টোত আপুনি সম্পূৰ্ণ তথ্য লাভ কৰিব। গতিকে ভিডিঅ'টো শেষলৈ চাওক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপুনি কৰিবলৈ নাপাহৰিব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰথমতে জানো আহক কেৰিয়াৰ আৰু ব্যৱসায় আপোনাৰ এই মাহত কেনেকৈ যাব। আপোনাৰ তুলা ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে আগষ্ট মাহটোৱে কেৰিয়াৰ ক্ষেত্ৰত নতুন আৰম্ভণি আৰু অগ্ৰগতিৰ ইংগিত দিছে। এই সময় নিয়োজিত জাতক জাতিকাৰ বাবে ইতিবাচক হ'ব। আপোনাৰ কামৰ শলাগ লোৱা হ'ব। উচ্চ পদস্থ বিষয়াৰ পৰা প্ৰশংসা পাব। যদি আপুনি শেহতীয়া কোনো প্ৰজেক্টৰ কাম কৰি আছিল তেন্তে এতিয়াই ইয়াৰ ফল পোৱাৰ সময়। অৱশ্যে সাৱধানতাও প্ৰয়োজন। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত মতানৈক্য থাকিব পাৰে। বাক্য আৰু আচৰণত সংযত হওক, নহ'লে ই আপোনাৰ প্ৰচাৰ বা ভাৱমূৰ্তিৰ প্ৰভাৱ পেলাব পাৰে। যিসকল ব্যৱসায়ত আছে তেওঁলোকৰ বাবে এই মাহত মিশ্ৰিত ফলাফল আহিব। যদি আপুনি অংশীদাৰিত্বৰে কাম কৰি আছে তেন্তে স্পষ্ট যোগাযোগ প্ৰয়োজন, নহ'লে অনাস্থাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ আগতীয়াকৈ পৰিকল্পনা কৰিলে বিদেশৰ লগত জড়িত কামত বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা থাকে। আমদানি, ৰপ্তানি, ভ্ৰমণ, শিক্ষা, পৰামৰ্শৰ সৈতে জড়িত যিসকল জাতক জাতিকা আছে তেখেতসকলে লাভৱান হ'ব পাৰে। প্ৰিয় দৰ্শক, আপুনি পাৰিলে দলীয় কামত সমন্বয় বৃদ্ধি কৰক। শুকুৰবাৰে কামলৈ যোৱাৰ সময়ত বগা কাপোৰ পিন্ধিব। অপ্ৰয়োজনীয় বিবাদ পৰিহাৰ কৰক। ইয়াৰ পিছত যদি চোৱা হয় আপোনাৰ প্ৰেম আৰু বিবাহ, যদি চোৱা হয় হৃদয়ৰ পৰা হৃদয়লৈ যাত্ৰা, আগষ্ট মাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে অতি ৰোমান্টিক আৰু আৱেগিক হ'ব। যিসকল সম্পৰ্কত আছে তেওঁলোকে নিজৰ সম্পৰ্কক পৰৱৰ্তী স্তৰলৈ লৈ যাব পাৰে, অৰ্থাৎ এংগেজমেণ্ট বা বিয়াৰ কথা আৰম্ভ হ'ব পাৰে। যিসকল এতিয়াও অবিবাহিত হঠাতে তেওঁলোকৰ জীৱনত বিশেষ কোনোবাই প্ৰৱেশ কৰিব পাৰে আৰু এই বন্ধুত্ব প্ৰেমলৈ পৰিণত হ'ব পাৰে। এই সময় বিবাহিত জাতক জাতিকাৰ বাবে আৱেগিকভাৱে গভীৰ হ'ব। সংগীৰ সৈতে ৰোমান্টিক সময় কটাবলৈ সুযোগ পাব, কিন্তু কেতিয়াবা ধাৰণাত কাজিয়া বা মতানৈক্য হ'ব পাৰে। আপুনি সৰু সৰু কথাবোৰ ডাঙৰ নকৰিব। সম্পৰ্ক বজাই ৰখাৰ সময় আহি পৰিছে। প্ৰিয় দৰ্শক, আপুনি পাৰিলে শুকুৰবাৰে মন্দিৰত ৰূপৰ মুদ্ৰা আগবঢ়াওক। সংগীৰ সৈতে সময় কটাবলৈ সংকল্প লওক। আপোনাৰ চিন্তাবোৰ স্পষ্ট কৰি ৰাখক, কিন্তু ইগো নাৰাখিব। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি পাৰিবাৰিক জীৱন যদি আমি চাওঁ, সম্পৰ্কত স্থিৰতা, তুলা ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে পাৰিবাৰিক জীৱনত ভাৰসাম্য আৰু সমৰ্থনৰ পৰিস্থিতি হ'ব। ঘৰতে কোনো ধৰ্মীয় বা শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে। পূজা বা বিশেষ উপবাসৰ আয়োজন কৰি পৰিৱেশ বিশুদ্ধ হ'ব। এই মাহত বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ বিশেষভাৱে ফলপ্ৰসূ হ'ব। যদি ঘৰৰ এজন বয়োজ্যেষ্ঠৰ স্বাস্থ্য ইতিমধ্যে বেয়া আছিল তেন্তে এতিয়া ভাল হ'ব। শিশুৰ লগত জড়িত কিছুমান চিন্তা যেনে শিক্ষা বা স্বাস্থ্যৰ সন্দৰ্ভত কিছু উত্তেজনা হ'ব পাৰে, কিন্তু সঠিক পথ প্ৰদৰ্শনেৰে পৰিস্থিতি নিয়ন্ত্ৰণ থাকিব। সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন হ'ব। প্ৰিয় দৰ্শক, পাৰিবাৰিকৰ প্ৰতিকাৰ যদি চোৱা হয়, আপুনি সোমবাৰে শিৱ পৰিয়ালক পূজা কৰক। ঘৰৰ পূজাস্থলীত গোলাপ ফুল আগবঢ়াওক। সন্ধিয়া আৰতিত গোটেই পৰিয়ালটোক অন্তৰ্ভুক্ত কৰক। ধন আৰু আৰ্থিক অৱস্থা, যদি আমি এই মাহটোত যদি আপোনাৰ ধন আৰু আৰ্থিক অৱস্থা যদি চোৱা হয়, ধৈৰ্যৰ পৰীক্ষা তুলা ৰাশিৰ জাতক জাতিকাসকলে আগষ্ট মাহত বিত্তীয় ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। কিছুমান পুৰণি বিনিয়োগ যেনে এফডি, ৰিয়েল এষ্টেট বা শ্বেয়াৰৰ পৰা আপুনি সুবিধা লাভ কৰিব পাৰে, কিন্তু তাৰ সমান্তৰালকৈ হঠাৎ খৰচ বৃদ্ধি হ'ব পাৰে। স্বাস্থ্য আৰু বাহন সম্পৰ্কীয় খৰচ, বিশেষকৈ পৰিয়ালৰ কোনো সদস্যৰ চিকিৎসা বা বাহন মেৰামতিৰ বাবে বাজেট নষ্ট হ'ব পাৰে। নতুন বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। ভুল সিদ্ধান্ত লোৱাৰ ফলত আৰ্থিক লোকচান হ'ব পাৰে। প্ৰিয় দৰ্শক, অপ্ৰয়োজনীয় চব বা আপোনাৰ খৰচৰ পৰা আঁতৰি থাকক। আপোনাৰ শুকুৰবাৰে পাৰিলে আপুনি ছোৱালীক বগা মিঠাই দান কৰক।
আৰু ওম শ্ৰী মহালক্ষ্মী নম আপুনি মন্ত্ৰ জপ কৰিব পাৰে। গোপনে দান কৰক, ইয়াৰ দ্বাৰা বিশেষ ফলাফল পোৱা যাব। প্ৰিয় দৰ্শক, আপোনাৰ স্বাস্থ্য যদি চোৱা হয়, আত্মনিয়ন্ত্ৰণ আৰু আয়ুৰ্বেদিক যত্ন এই মাহত স্বাস্থ্যৰ ক্ষেত্ৰত তুলা ৰাশিৰ স্থানীয় যিসকল জাতক জাতিকা আছে তেখেতসকলৰ সাৱধানতা অৱলম্বন কৰিব লাগিব। মানসিক চাপ আৰু অস্থিৰতাই আপোনাক অস্থিৰ কৰি তুলিব পাৰে। প্ৰিয় দৰ্শক, ছালৰ লগত জড়িত সমস্যা যেনে এলাৰ্জি বা ভুৱা বা চকুৰ বিষ হ'ব পাৰে। টোপনিৰ অভাৱেও উদ্বেগ সৃষ্টি কৰিব পাৰে। যোগ, ধ্যান আৰু প্ৰাণায়াম আপোনাৰ ঢাল হ'ব। আপোনাৰ কাৰণে আপুনি পাৰিলে ৰাতিপুৱা সূৰ্য নমস্কাৰ কৰক, তুলসী সেৱন কৰক, ৰাতি সোনকালে শুই থকাটো অভ্যাস কৰি লওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শিক্ষা বা প্ৰতিযোগিতামূলক যদি আমি চাওঁ, সফলতাৰ বাবে প্ৰস্তুতি। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ বাবে আগষ্ট মাহটো এক ডাঙৰ মাহ বুলি প্ৰমাণিত হ'ব পাৰে। কলেজ আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা বা প্ৰজেক্টত ভাল ফলাফল পাব। UPSC, SSC, বেংকিং, ৰেলৱেৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে এই মাহত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকে পঢ়া শুনাত মনোনিৱেশ পাব। প্ৰিয় দৰ্শক, বহিৰাজ্যত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ বাবে মাহৰ শেষৰ অংশ অৰ্থাৎ 24 তাৰিখৰ পিছত বিশেষভাৱে শুভ হ'ব। শিক্ষাৰ যদি আমি প্ৰতিকাৰ যদি আমি চাওঁ, আপুনি বুধবাৰে ভগৱান গণেশক পূজা কৰক। সেউজীয়া ৰঙৰ বস্তু নিজৰ লগত ৰাখক। ওম আইম সৰস্বতাই নম মন্ত্ৰ জপ কৰিব পাৰে। আপুনি পাৰিলে বিশেষ প্ৰতিকাৰ কৰক। আৰু যিহেতু আপোনাৰ শুভ তাৰিখ যদি চোৱা হয়, আজি তাৰিখ আপোনাৰ কোনকেইটা তাৰিখ আপোনাৰ কাৰণে শুভ হ'ব, আজি তাৰ ওপৰত আমি যিহেতু আমি জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় আপোনাৰ তাৰিখ 3 আগষ্ট নতুন আৰম্ভণিৰ বাবে, 6 আগষ্ট দেখা গৈছে বিনিয়োগ বা ভ্ৰমণৰ বাবে, আৰু 15 আগষ্ট সম্পৰ্ক মজবুত কৰাৰ বাবে, 24 আগষ্ট শিক্ষা আৰু কেৰিয়াৰৰ সফলতা, 30 আগষ্ট প্ৰেম আৰু পাৰিবাৰিকৰ বিষয়ৰ বাবে। প্ৰিয় দৰ্শক, আপুনি কিছু তাৰিখ আছে যিটো আগষ্ট মাহত আপুনি সাৱধান থাকিব লাগিব। যেনে ধৰি লওক 5 আগষ্ট তৰ্কৰ পৰা আঁতৰি থাকক। আপোনাৰ 11 আগষ্ট স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। আৰু 22 আগষ্ট যদি চোৱা হয় বিত্তীয় লেনদেনত সাৱধান হওক। আপোনাৰ বিশেষ যদি আমি প্ৰতিকাৰ চাওঁ, শুকুৰবাৰে আপুনি দেৱী লক্ষ্মীক বগা গোলাপ ফুল আগবঢ়াওক। ওম দ্ৰাম দ্ৰীম দ্ৰুম সহ শুক্ৰায় নম মন্ত্ৰ 108 বাৰ জপ কৰক। ঘৰৰ উত্তৰ পূব দিশত গোলাপী ৰঙৰ পৰ্দা বা ফুল এটা দিব। নীলা আৰু ক'লা ৰং পৰিহাৰ কৰক। মানসিক ভাৰসাম্য অৱনতি ঘটিব পাৰে। প্ৰিয় দৰ্শক, আগষ্ট যদি আমি চাওঁ, আগষ্ট 2025 যদি চাওঁ, তুলা ৰাশিৰ বাবে ভাৰসাম্য আৰু সৌন্দৰ্যৰ সংগম। গতিকে তুলা ৰাশিৰ যিসকল জাতক জাতিকা আছে আপোনালোকে আগষ্ট 2025 বাবে ভাৰসাম্য সৃষ্টি কৰাৰ সময়। প্ৰেম, ধন, কেৰিয়াৰ আৰু স্বাস্থ্য প্ৰতিটো ক্ষেত্ৰতে চিন্তাশীলভাৱে পদক্ষেপ ল'ব লাগিব। শুক্ৰ আৰু চন্দ্ৰৰ শুভ দিশটোৱে আপোনাক সহায় কৰি আছে, কিন্তু তাৰ বাবে আপুনি আপোনাৰ শক্তিক সঠিক দিশত ৰখাটো গুৰুত্বপূৰ্ণ। আপুনি ধৈৰ্য ধৰিব, প্ৰেম বিয়পাই দিয়ক আৰু বিশ্বাস ৰাখক। প্ৰিয় দৰ্শক, যদি এই ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰক, কমেণ্ট কৰি জনাওক আপোনাৰ ৰাশি কি আৰু কোনটো বিষয়ত বিচাৰি আপুনি কোনটো আপোনাৰ বিষয়ত আপুনি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে বিচাৰিছে আপোনালোকে পাৰিলে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি গৈছে, এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব যাতে প্ৰতিটো ৰাশিফল সময়মতে পাই থাকে। গতিকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।